মোৰ ঋণ আছে গতিকে ইলেকশ্যনত হাৰাৰ পিছত বাইদেউক কৈ তেওঁক মই আমাৰ পাৰ্টিত লৈ লওঁ আৰু দেৱব্ৰত শইকীয়াও বহুত বেছি সন্তুষ্ট নহয় তেওঁৰো কথা বাৰ্তা আপোনালোকক মই কি ক'ম কেমেৰাত কোৱাটো বাদ দিয়ক অফ কেমেৰা কি কৈ থাকেতো আপোনালোকে জানি আৰু মোক আপোনালোকে এনেই এইবিলাক সোধে অফ কেমেৰাটো আপোনালোকক কংগ্ৰেছৰ চবেই কথা কৈয়ে থাকে হয় নহয় দেৱব্ৰত শইকীয়াটো প্ৰদ্যুৎ বৰদলৈতকৈ আগত হ'ব নেকি প্ৰদ্যুৎ বৰদলৈ 29ত হ'ব লোকসভা ইলেকশ্যনৰ আগত দেৱব্ৰত শইকীয়া 27ৰ ইলেকশ্যনৰ পিছত হ'ব 27ৰ পিছত 26ৰ পিছত মানে 27ত হ'ব আৰু প্ৰদ্যুৎ বৰদলৈ 29ৰ আগে আগে হ'ব কাৰণ প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰাতকৈ বেছি অপমান পাব যোগ্যতাৰ দোহাই দি ৱাজেদ আলী চৌধুৰীক বিৰোধী দলপতি নিৰ্বাচিত কৰাত উজনিত কংগ্ৰেছৰ ক্ষতি হৈছে নে নাই কংগ্ৰেছৰ আৰু এতিয়া কিবা ভাল হ'বলৈ আছে এতিয়া ক্ষতি হ'বলৈ আছে নেকি যেতিয়া যোৱাবাৰ আমি জিকি আহিছোঁ আমি নাইকিয়া হৈ গ'লোঁ এতিয়া আৰু ক্ষতি হ'বলৈ আছে বুলি কোন মূৰ্খই বিশ্বাস কৰিব যদি হৈছে অলৰেডি হৈ গৈছে এতিয়া ৰিকভাৰীত আহিব কংগ্ৰেছৰ আৰু ক্ষতি হ'ব লগা নাই কংগ্ৰেছৰ ভাল হ'ব লগা আছে ৱাজেদ আলী চৌধুৰীক দলপতি পতাত কংগ্ৰেছক উজনিত ভোটাৰে ভাল পাওক বা নাপাওক কিন্তু দেৱব্ৰত শইকীয়াই হেনো ভাল পাইছে যোগ্যজনক হেনো দলত সন্মান দিছে মই ভাল পাইছোঁ কিমান চনত তেওঁ বোধকৈ 83 নে 85 প্ৰথমবাৰলৈ হৈছিলে যথেষ্ট অভিজ্ঞ এজনক দিছে আৰু এই যে বিজেপিৰ এটা ধাৰণা থাকে যে মুছলমান হ'লে মুছলমান পলিটিক্স কৰিব লাগিব হিন্দু হ'লে হিন্দু পলিটিক্স কৰিব লাগিব যিটো কংগ্ৰেছ দলে নিবিচাৰে কংগ্ৰেছ দলে বিচাৰে ধৰ্ম নিৰপেক্ষভাৱে ভাৰতৰ সংবিধান অনুসৰি সকলো মানুহৰ কাৰণে মাত মতাটোৱে ৰাজনীতিৰ মূল দায়িত্ব আৰু সেই গতিকে মই আশা কৰি আছোঁ আমাৰ নতুন দলপতিয়ে অসমৰ স্বাৰ্থতে কামখিনি কৰিব হিন্দু মুছলিমৰ কথা তেওঁ গুৰুত্ব নিদিব আৰু অসমৰ উন্নয়নৰ কাৰণে অসমৰ হকে মাত মাতিবলৈ তেওঁ আগবাঢ়ি আহিব কংগ্ৰেছ দলৰ দলপতি হিচাপে পিছে গৌৰৱ গগৈক এইদৰে আৰু এধাপ ওপৰলৈ উঠাই গোপনে গোপনে বিজেপিক গমনৰ যোজা কৰিছে নেকি দেৱব্ৰত শইকীয়াই কংগ্ৰেছৰ পৰাজয়ত আমি সকলোৱে দুখ পাইছোঁ এইটো সঁচা কথা আৰু ইয়াৰ কাৰণ কি আছে সেইখিনিও উলিয়াব লাগিব কাৰণখিনি নুলিওৱাকৈ কাকো দুখ দিয়াটো উচিত নহয় মই ভাবোঁ আমি খুব সোনকালে কাৰণ উলিয়াব পাৰিম আৰু কাৰণৰ পিছত কি পদক্ষেপ লয় এয়া হাইকমাণ্ডৰ কথা মই আগতেও কৈছিলোঁ হাইকমাণ্ডে যেনেকৈ মোক দায়িত্ব পালন কৰিবলৈ দিব কংগ্ৰেছৰ এজন নিষ্ঠাৱান কৰ্মী হিচাপে সেইখিনিকে কৰিম কংগ্ৰেছৰ বাহিৰে অন্য দলৰ কথা মই ভাবিবই নোৱাৰোঁ কাৰণ মই কংগ্ৰেছৰ নিমখ খোৱা বুলি ক'লে 72 চনৰ পৰা নিমখ খাই আছোঁ এইটো বিজেপিয়ে ইমান চিন্তা কৰা উচিত নহয় কিয় তেওঁলোকে এনেকৈ কৈছে মই নাজানো এইটো আমাৰ দলৰ হাইকমাণ্ড আছে হাইকমাণ্ডে চিন্তা কৰিব কি কৰিব লাগে কি কৰিব নালাগে মই একো কামৰ পৰা আজিলৈকে পিছ হুকা নাই এইবাৰো মোক হাইকমাণ্ডে সুধিছিলে আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নে নকৰে মই তেতিয়া কৈছিলোঁ দলে টিকট দিলে কৰিম আৰু সেয়া মই ৰিজাল্টৰ কিবা কথা চাই পেলাই কোৱা নাছিলোঁ কাৰণ দলক যেনেকৈ দলে দায়িত্ব পালন কৰিব দিব তেনেকৈ মই কৰিবলৈ সাজু আৰু মুখ্যমন্ত্ৰীয়ে আৰু এটা কথা কৈছিলে আপুনি দলে দায়িত্ব দিলে ল'ম বুলি কৈছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছিলে দুটা ভৱিষ্যতবাণী আপুনি হাৰিব বুলি কৈছিলে হাৰিলে আৰু হাৰি পেলাই আপুনি বিজেপিলৈ যাব এতিয়া দেখা যাওক মই কিন্তু সেইটো ভবা নাই কাৰণ মোৰতো মুখ্যমন্ত্ৰীৰতো অৱস্থাটো টাইট হৈছিলে আপোনালোকে জানে তেখেতে কংগ্ৰেছত ইমান দিন থাকিলে এতিয়া যদিও কংগ্ৰেছ পদত্যাগ কৰি যিদিনাখন তেওঁ দিল্লী গৈছিল দিল্লীত গৈ RSSৰ শাখা এটাত গৈ পেলাই তেখেতে এটা টুইট দিছিলে যদি সেই টুইট ডিলিট কৰা নাই বৰ্তমানৰ এক্সত আপোনালোকে চাব তেওঁ লিখিছে আজি পৰম শান্তি পাইছোঁ বুলি লিখিছিলে RSSৰ শাখাটোত কংগ্ৰেছৰ পৰা পদত্যাগ কৰি গৈয়ে মোৰ তেনেকুৱা কথা নাই মোৰ কোনো শাখাত যাবলগীয়া নাই প্ৰথম কথা আৰু দ্বিতীয় কথাটো হ'ল মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ বিষয়ে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোঁতে তেওঁলোকৰ যি পাৰ্লিমেণ্টাৰী বৰ্ডৰ সভাত চেগা অফ স্কেমছ কংগ্ৰেছ গভৰ্ণমেণ্টৰ উলিয়াইছিল তাতে গোৱা চৰকাৰৰ পানী যোগান আঁচনি আৰু অসম চৰকাৰৰ পানী যোগান আঁচনিৰ দুটা বৃহৎ কেলেংকাৰী হৈছে বুলি কৈছিল গোৱাত CBI তদন্ত হ'ল গোৱাৰ মুখ্যমন্ত্ৰী বা অন্যান্য মন্ত্ৰীসকল জেললৈ গ'ল অসমত সেই একেই চৰকাৰে একেখন কাগজতে যি দুটা কেলেংকাৰীৰ কথা লিখিলে অসমৰ সেই কেলেংকাৰীৰ ফলটো এতিয়ালৈকে পাই আছোঁ যিটো 2010 চনতে আমি পানী খাবলৈ পাব লাগিছিল আজি 16 বছৰ পিছতো পানী খোৱা নাই গুৱাহাটীত যি 4টা আঁচনি মোৰতো তেনেকুৱা একো নাই মোক প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে
সেইখিনি সময়ত CBIক মোৰ পশু খাদ্য কেলেংকাৰী দিছিলেই আৰু সেই কেলেংকাৰীৰ এতিয়ালৈকে জাষ্টিচ দিলেই দিয়ে, জাষ্টিচ ডিনাইড বুলি সদায় কওঁ। আৰু পলিটিচিয়ানসকলৰ কাৰণে স্পেচিয়েল কোৰ্ট কৰাৰ কথা আছিল যাতে তেওঁলোকে তাৎক্ষণিকভাৱে ন্যায় পাব পাৰে। কিন্তু মইতো 98ৰ পৰা ফচিয়ে আছোঁ, সেই গতিকে মোৰ তেনেকুৱা আৰু ভয় খাবলগীয়া, বিজেপিত যাবলগীয়া একো কৰিব লগা নাই। মুখ্যমন্ত্ৰী ভৱিষ্যতবাণীটো মিছা হ'ব, 100% মিছা হ'ব। মানে তেওঁ কিন্তু বাকীকেইটা আপোনাৰ কৈছে আকৌ ভূপেন বৰা যাব বুলি কৈছিলে, প্ৰদ্যুৎ বৰালৈ যাব। এতিয়া ভূপেন বৰা ডাঙৰীয়াই কি ক'লে আপোনালোকে শুনিছে নহয়, বিজেপিত মই বিজেপিৰ চোৰাংচোৱা মই আছিলোঁ বুলি কৈছে। তেনেহ'লেতো তেওঁ যোৱাটোতো আৰু চোৰাংচোৱা কাম শেষ হোৱাৰ পিছত গুচি আহে নিজৰ দেশলৈ। ধুৰন্ধৰ চিনেমাখন চালোঁ, দ্বিতীয়খন, তাত দেখা পাইছোঁ পাকিস্তানত কাম শেষ কৰি গুচি আহিছে। প্ৰদ্যুৎ দাটো মই অলপ মোৰ কাৰণে হাথৰে হ'ল। নাই, প্ৰদ্যুৎ দাটো হাথৰ বুলি এইকাৰণেই কৈছোঁ, এই সিদিনালৈকে প্ৰদ্যুৎ দাই হিমন্ত বিশ্ব শৰ্মাৰ কেলেংকাৰীৰ বিষয়ে আমাক মানে এখন কাগজ দিলে আৰু তাৰপিছত অৱশ্যে তেখেতক মাৰ্ঘেৰিটাৰ পৰা নগাঁৱৰ সাংসদ বনোৱাটোত ৰকিবুল হুছেইনৰ গুৰুত্ব আছিলে আৰু তেখেতে একমাত্ৰ তেখেতক জিকাই নিয়াৰ বাবে দুৰ্লভ চমুৱাৰ প্ৰাৰ্থিত্ব নাকচ কৰাই সেই সময়ত 19 চনত দিয়াইছিলে। তাৰপিছত কি ৰাজনীতিত চাগে চিৰশত্ৰু চিৰবন্ধু বুলি কথা নাই। প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ কিজানি কিবা আছিলে, ইছ্যু আছিলে কিজানি। আৰু এইবাৰতো মই দেখা পাইছোঁ প্ৰদ্যুৎ বৰদলৈৰ সমষ্টিৰ কেইবাটাও চিট মিত্ৰজোঁটত বা এলায়েন্সত বা কিবা কিবিত গুচি গৈছিল। সেইকাৰণে তেখেতে আপত্তি কৰি আছিল যে মোকো সুধিছিল কি কৰা উচিত, মই কেনেকৈ ক'ম, তেওঁ মোতকৈ ছিনিয়ৰ। তেখেতে 2002 চনমানৰ পৰা কিজানি অসম বিধানসভাক প্ৰতিনিধিত্ব কৰিছিল। মই তেওঁতকৈ 10 বছৰ পিছত আহিছোঁ, সেইকাৰণে মই একো ক'ব পৰা নাছিলোঁ। তেখেতে মোক সুধিছিলে, কিন্তু তেখেতে এনেকৈ বিজেপি যাব বুলি মই ভবা নাছিলোঁ। গতিকে তেওঁ তেনেকৈ মুখ্যমন্ত্ৰী আগদিনালৈকে ধৰি লওক লিখি পেলাই আপোনালোকে ইস্তাহাৰত মুখ্যমন্ত্ৰী গালি পাৰি তেওঁ বিজেপিলৈ গুচি গ'ল, এতিয়া আপুনিতো গালি পাৰিছে। আপুনি যদি মোৰ তেনেকুৱা কথা নাই। ৰাজনীতি যদিও কয় যে লাষ্ট ৰিফিউজ অফ স্কাউণ্ড্ৰেল, মই স্কাউণ্ড্ৰেলো নহয়, মোৰ অন্য কামো আছে। সেইকাৰণে মই ৰাজনীতিটো কৰিছোঁ ৰাইজক সহায় কৰিম বুলি, আৰু ৰাইজে এতিয়া মোৰ পৰা যদি সহায় বিচৰা নাই, মোৰ কোনো ডাঙৰ কথা নহয়। মই আৰু অন্য কাম কৰিও জীয়াই থাকিব পাৰিম। মই ভাল পাইছোঁ যে এজন কিমান চনত তেওঁ মোতকৈ 83 নে 85 প্ৰথমবাৰলৈ হৈছিলে, যথেষ্ট অভিজ্ঞ এজনক দিছে। আৰু এই যে বিজেপিৰ এটা ধাৰণা থাকে যে মুছলমান হ'লে মুছলমান পলিটিক্স কৰিব লাগিব, হিন্দু হ'লে হিন্দু পলিটিক্স কৰিব লাগিব, যিটো কংগ্ৰেছ দলে নিবিচাৰে। কংগ্ৰেছ দলে বিচাৰে ধৰ্ম নিৰপেক্ষভাৱে ভাৰতৰ সংবিধান অনুসৰি সকলো মানুহৰ কাৰণে মাত মতাটোৱে ৰাজনীতিৰ মূল দায়িত্ব। আৰু এতিয়া কিবা ভাল হ'বলৈ আছে, এতিয়া ক্ষতি হ'বলৈ আছে নেকি? যেতিয়া যোৱাবাৰ আমি জিকি আহিছোঁ, আমি নাইকিয়া হৈ গ'লোঁ, এতিয়া আৰু ক্ষতি হ'বলৈ আছে বুলি কোন মূৰ্খই বিশ্বাস কৰিব? যদি হৈছে অলৰেডি হৈ গৈছে, এতিয়া ৰিকভাৰীত আহিব কংগ্ৰেছ। কাৰণ 102 হৈ যোৱাৰ পিছত তেওঁ মুখ্যমন্ত্ৰীয়ে কেনেকৈ, সেইদিনাখন আপোনালোকে চাগে মুখ্যমন্ত্ৰীক সোধা নাই, আপুনি ইমান অগণতান্ত্ৰিক কথাটো কেনেকৈ কৈছে যে আপোনালোকে ওলাই গ'লে ওলাই যাওক, আমি 102 জনলৈ চলাই নিম। বিশেষ প্ৰস্তাৱ আমাৰ সদনৰ সন্মুখলৈকে আনিছিলে আৰু মানে কি আপোনাক কি লাগে, আপোনালোকক কি লাগে, তই কি লাগে, কি লাগে, মানে কি আছে কি? নহয় সন্মানীয় সদস্য অখিল গগৈয়ে স্পীকাৰক আঙুলি টোৱাই আছে। আপোনালোকে যদি ছাপোৰ্ট কৰিছে কৰক, তেখেতে স্পীকাৰক আঙুলি টোৱাই আছে। আপোনালোক যাওক গৈ বাহিৰত ৰেষ্ট লওক, কথা ইমানেই। এনেও কাম নাই, বাহিৰতে ৰেষ্ট লৈ থাকক, এনেও কাম নাই। নাটক বাহিৰত ৰেষ্ট লওক না, 102 জন ইয়াত আছে। বাহিৰত ৰেষ্ট ল'লে হ'ল, 102 জন ভিতৰত আছে। নাটক কৰিবি আৰু। মাননীয় অধ্যক্ষ মহোদয়, মই অনুৰোধ কৰিম, হিটলাৰ বুলি কয় মানুহে কি কয়তো ৰিজাল্টে কৈ দিলে, নহয় এনেকুৱা হিটলাৰৰ নিচিনা এটা, হিটলাৰৰ পিছত জানো এতিয়া হিটলাৰক ভাল পায়? আটাইতকৈ বেছি সমাজ সেৱা এতিয়া জাৰ্মানসকলে কৰে। আপুনি চাব, এই যে তেওঁলোকে জেন'চাইড কৰিছিলে, কি কয় আপোনাৰ ঘেটো বনাইছিলে বা ইহুদীবিলাকক নম্বৰ লগাই দিছিলে হাতত,
তাৰপিছত মাৰিছিল গেছ চেম্বাৰত দি কাম কৰাই পেলাই তাৰপিছত কিন্তু জাৰ্মান বৰ্তমান যুৱ প্ৰজন্ম অনুশোচনা কৰে আৰু সেই গতিকে সমাজ সেৱা আটাইতকৈ বেছি তেওঁলোকে কৰে সেই গতিকে এই যে মুখ্যমন্ত্ৰী এনেকুৱা তেওঁ যদিও কালি উপদেশ দি আছে যে কিবা মানে বেছি অহংকাৰী হ'ব নালাগে মুখ্যমন্ত্ৰীয়েতো বিধানসভাতেই অহংকাৰ স্বভাৱটো দিলে তেওঁলোকৰ দলটোৱে কৈ থাকে কংগ্ৰেছ মুক্ত ভাৰত যিটো সংবিধান পৰিপন্থী চিট এটা 23,000 ধৰুৱাই পঠাই দিলে ই আমি ল'ব বিচৰা শিক্ষা তাৰ মানে আমাৰ এই আসনখন কাৰো কাৰণেই পাৰ্মানেণ্ট নহয় যদি ৰাইজে জিকাব পাৰে ৰাইজে আমাক হৰুৱাব পাৰে মই ভাবোঁ যেতিয়া আমি মনত এটা ভাৱ ল'ম যেতিয়া আমি মনত অহংকাৰৰ সৃষ্টি কৰিম যে আমি জিকি আহিলোঁ অহাবাৰো আমি জিকিম মই ভাবোঁ মানুহে প্ৰত্যেক দিনাই অহংকাৰক চিনি পায় মানুহে যেনেকৈ হাঁহে পানী আৰু গাখীৰৰ পাৰ্থক্য বুজি পায় তেনেকৈ মানুহেও অহংকাৰী বিধায়ক আৰু শান্তিপ্ৰিয় সাধাৰণ মানুহৰ লগত থাকিব পৰা বিধায়কক বুজি পায় সদনত খুব সম্ভৱ 6 বাৰ একেলগে ইলেকশ্যনত জিকি অহা বিধায়ক হিচাপে মই আছোঁ আনসকলে 6 বাৰ জিকিছে ক'ৰবাত হয়তো গতি পৰিছে জ্যোতি পৰিছে পদ্মদাও আছে 6 বাৰ জিকিছে নতুন প্ৰজন্মৰ বিধায়কসকলে সিদ্ধান্ত ল'ব লাগিব যে আমি এবাৰৰ কাৰণে বিধায়ক হ'ব অহা নাই আমি বাৰে বাৰে বিধায়ক হ'বৰ কাৰণে সদনত আহিছোঁ আৰু তেতিয়া আমি বাৰে বাৰে বিধায়ক হ'ব পাৰিম যেতিয়া আমি মনত অহংকাৰক জন্ম নিদিওঁ জীৱনত আটাইতকৈ ডাঙৰ শত্ৰু হ'ল অহংকাৰ বিধায়ক হোৱাৰ লগে লগে যেতিয়া আমাৰ কাপোৰৰ পৰিৱৰ্তন হ'ব খোৱাৰ ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব সমষ্টিৰ পৰা সাধাৰণ ৰাইজক বেয়া কথা গালি গালাজ কৰিবলৈ আৰম্ভ কৰোঁ তেতিয়াৰ পৰাই স্খলন আৰম্ভ বহু যোৱা 15 বিধানসভাত থকা বহু বিধায়ক আজি সদনত অহা নাই আৰু সেই কথাটোকে কৈ আছিলোঁ যোৱা সময়ছোৱাত যে আমি সংবিধানৰ কাৰণে কাম কৰিম আমি জনগণৰ কাৰণে মাত মাতিম মুখ্যমন্ত্ৰী আমাৰ অহাটো বিচৰা নাই সেইকাৰণে তেওঁ যিকোনো উপায়েৰে আমাক এবাৰ বিধানসভালৈ আহিব দিয়া নাই কিন্তু ৰাইজেও এয়া উপলব্ধি কৰিব মই সেই গতিকে নিশ্চিত কংগ্ৰেছৰ আৰু ক্ষতি হ'ব লগা নাই কংগ্ৰেছৰ ভাল হ'ব লগা আছে আৰু বিজেপিৰ ক্ষতি হ'ব লগা আছে নাই এইটো মই চাওক মোৰ কি কাৰণত মই নাজানো মই আশা কৰিছিলোঁ মোৰ ভোট বৃদ্ধি হ'ব মোৰ হোৱা নাই সেই গতিকে আমি এতিয়াও ভোট পাইছোঁ আমাৰতো জিৰ' অহা নাই ন আমাক কেনেকৈ আমি প্ৰতিনিধিত্ব নাই কৰা কওক কম বেছি হৈছে এইটো ক'ব পাৰে যে ভোট বিজেপি আমাতকৈ অলপ বেছি পাইছে এইটোহে কথা আমিতো বহুত ভোট পাইছোঁ আমি কোনোবা চেণ্টাৰত যেন নোপোৱাকৈ আছোঁ আৰু এইটোতো আচৰিত মই গুৱাহাটীৰ এটা কথা শুনিছোঁ কোনোবা এজন এগৰাকী প্ৰাৰ্থীৰ তেওঁ পৰিয়ালৰ সদস্যই 35 জন আছিলে এটা ভোট কেন্দ্ৰত তেওঁ ভোট কেন্দ্ৰত 11টা ভোট পাইছে এইবিলাক হাতৰ এইবিলাক কেনেকৈ কি হ'ল মই নাজানো সেইকাৰণে মই অলপ সময় লৈছোঁ এইবিলাক পঢ়া শুনা কৰি কথা পাতি যোগাযোগ কৰি তেওঁৰ দলটোৱে সেইটো কৰিছে তেওঁৰ দলত জানো এজনো মুছলমান বিধায়ক আছে নেকি নাই তেওঁৰ দলটোৱে এইটো প্ৰতিনিধিত্ব কৰিছে আমাৰ দলতো জয়প্ৰকাশ মুছলমান নহয় কেনেকৈ ক'ব পাৰে ইমান মিছা কথা জয়প্ৰকাশক দেখোন সদায় মই ৰাতিপুৱা ৰঙা ফুট লোৱাই দেখোঁ হাউচত যেতিয়া চাওঁ মুছলমান মানুহেতো ফুট লৈ পেলাই না কামল নাহে গতিকে মুখ্যমন্ত্ৰীয়ে এটা মিছলীয়া আকৌ মিছা কথা ক'লে আপোনালোকে সেই মিছা কথাত বিশ্বাস কৰি মোক এইটো প্ৰশ্ন সুধিছে আমাৰ দলত হয় 18 জনমান বোধ কৰোঁ সংখ্যালঘু এজন সংখ্যাগুৰু সম্প্ৰদায়ৰ আছে আপুনি ক'লে যে মানে ভোট আপোনালোকে হ'ব আৰু কিমান হৈ যায় আৰু এই লোকৰ কথা সুধি থাকিব ভোট আপুনি পাইছোঁ বুলি ক'লে পাইছোঁ ডেফিনেটলি পাইছোঁ গতিকে সেইটো কাৰণে সুধিছোঁ যদি ৱাজেদ আলীক মানে ভোট যেতিয়া দলপতি দিছে গতিকে উজনিত সেইখিনি ভোটো আৰু নাইকিয়া হৈ পেলাই অখিল গগৈ আপোনালোকৰ স্থানটো ল'ব বুলি কৈছে এইটো মুখ্যমন্ত্ৰীৰ এটা ইচ্ছা মুখ্যমন্ত্ৰীয়ে 2017 চনমানত বোধ কৰোঁ অসম বিধানসভাৰ যিখন কেণ্টিন আছে নতুন কেণ্টিনখন অহাৰ আগত তাত মই আছিলোঁ আৰু এজন মোৰ সতীৰ্থ প্ৰাক্তন বিধায়ক তেওঁ আমাৰ দুজনৰ মুখৰ আগতে মুখ্যমন্ত্ৰীৰ ইচ্ছাৰ কথা কৈছিলে এইটো উইচ লিষ্ট বুলি কয় যে তেওঁ ইচ্ছা তেওঁ কৈছিলে যে অসমত বিৰোধী দল হিচাপে কংগ্ৰেছ নিচিহ্ন হ'ব UDF অথবা অখিল গগৈ থাকিব
ৰাইজৰ দল। এই কথাটো মুখ্যমন্ত্ৰীৰ ইচ্ছা 2017 চনতে মই শুনিছোঁ। তাৰপিছতো মই UDF-ত জইন কৰা নাই, মই ৰাইজৰ দলত জইন কৰা নাই, অখিল গগৈৰ দলটোত মই জইন কৰা নাই। সেই গতিকে এই যে মুখ্যমন্ত্ৰীৰ ইচ্ছাটো মতে যে কিছুমান কাম হ'ব দিব নোৱাৰি, যিটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি, যিটো আমাৰ ধৰ্মনিৰপেক্ষতা সমাজনীতিৰ প্ৰতি ভাবুকি, সেইখিনি ভাবুকি প্ৰতিহত কৰিবলৈ আমি সাহসেৰে কংগ্ৰেছ কৰি আছোঁ, কৰি থাকিম। হ'ব। এই কথাটো তেওঁলোকে নিজে চেলেঞ্জ কৰা উচিত। মই ভাবোঁ বিধায়িনী দলৰ প্ৰতিজন বিধায়কে, বৰ্তমান বিধায়কে মুখ্যমন্ত্ৰীয়ে এনেকুৱা যিটো কথা যদি তেওঁলোকৰ চৰিত্ৰত সন্দেহ প্ৰকাশ কৰিব লগা কথা কয়, চেলেঞ্জ কৰা উচিত। মই বহুত বেছি কৰিছোঁ নেকি? বিজেপিক কমাই দিম তেতিয়াহ'লে অলপ। আপোনালোকৰ বিশ্বাসযোগ্যতা ৰাখিবলৈ মই অলপ কমকৈ সমালোচনা কৰিম। এইবিলাক প্ৰশ্ন কোনে উত্তৰ দিয়ে? হ'ব।